শরণে করু প্রণাম ध्येयं यदा परिभवं न विस्तरुहं तीर्थस्पन्दं शिवविरिञ्चि सुतं शरण्यं भित्तत्यहतपनतपालभवदिपुटं वन्दे पुरुहूते शरणारविन्दं त्यक्ता जुरुच्च सुरक्षिताय च लक्ष्मीं आयच वस जदगाधरण्यं मया मिगं धरित्ते स्मितमन्वधावत् वन्दे पुरुहूते शरणारविन्दं मोटी प्रथम तीरस्कन्धे शरण दूत तृतीय सातुथे जार हुए उरुद नाभि देखे पंचमे सस तहे बक्षस्थ हप्तमे अस्तमे कर कमल जुग कंठ देखे नवमेद खमे जर तुंद एका दखे लला तोदा दखे भइल मुंद हेन भागवतर रुति मनोहर तमाल दीख वर्ण श्याम कलेव नमो भगवते वासुदेवाय यन्मादस्य यतु हनयादि तरत सर्थे सभिगसरत तेने ब्रह्मारि दय जयदि कवय मै जन्ति जछुरय तेजो वारि मिदं यथा विनिमयो यत्तिह गोमिखा धम्नासन सदा निरस्त कुहंकं सत्यं परं धीमहि धर्म पूजरेतो कातो बहतो परम निमत्सरणं सता वेदं वास्तमत वस्तु शिवदं तपतयु मूलुन्नम श्रीमद् भगवते महामुनि कृत किंबा परईश्वर सत्य हैते बरोधत हत किति विशेषस्कोभितत्खना निगाम कल्पतरु गलितं फलं हुक मुखादमित दैव संयुत पिबत भागवतं रकमालयं मुहुरहुरसिका भूभि भावुका कृष्ण हरि राम 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 कृष्ण 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 আজি আপোনাৰ খবৰ আজিৰ পাঠ ভাগত আজ্ঞা হ'ব নেকি ভাগৱত ভাগী কোন অধ্যায় পৰ্যালোচনা কৰা হ'ব জনাব নেকি কি সেইটো তোমালোকে মই কৈছিলোঁ নহয় আৰু সেই সময় সাপেক্ষে মানে বৰ বেছি যদি দীঘলীয়া গ'লে মানুহ অসুস্থ হয় গতিকে এটা হিচাপ যিমানটোত আৰু একেবাৰে নহ'লেও মানে কি হয় অৰ্থবিলাক নোলালেও বেয়া লাগিব গতিকে সেনেকুৱা এটা মিলাই মেলি তোমালোকে মানে সেইটো চাই ল'বা
মানে অলপ বুজি পাওঁ আচলতে বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ শ্ৰীমদ ভাগৱত আমি প্ৰত্যেকেই জানো, প্ৰত্যেকেই ভাগৱত ভাগীৰ পাঠ পৰ্যালোচনাও চলি থকা হয় প্ৰত্যেকৰ গাঁৱে ভূঞে। আমি শ্ৰীমদ ভাগৱত শব্দটোৰ ভাগৱত বুলি কৈ দিয়াৰ লগে লগে আমি হয়তো প্ৰত্যেকেই জানো ভা মানে কি, গ মানে কি। আচলতে এই ভাগৱত ভাগ কিয় লিখিবলগীয়া হ'ল তাক জনাটো বেছি প্ৰয়োজন। শ্ৰীমদ ভাগৱত ভাগ এই বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ ভাগ কিয়নো এই ভূমি লৈ আহিল, কিয় আহিবলগীয়া হ'ল? ভাগৱত ভাগ কিয় লিখিবলগীয়া হ'ল সেই প্ৰশ্নটো যদি অন্তৰাল কৰোঁ, ভাগৱত ভাগ মহামুনি ত্ৰিকালজ্ঞ ঋষি ব্যাসদেৱে কিয় লিখিবলগীয়া হ'ল, বা একেটাই প্ৰশ্ন আজি এই লাইপলিত ভাগৱত ভাগীৰ অনুষ্ঠান কিয় কৰিবলগীয়া হ'ল? ভাগৱত কিয় লিখিবলগীয়া হৈছিলে আমি প্ৰত্যেকেই জানো। আখ্যান দৃষ্টিত কি জানো? ব্যাসদেৱে 4 বেদক শাখাভেদ কৰি 14 শাস্ত্ৰ 18 পুৰাণ প্ৰণয়ন কৰিলে। তেওঁ সমাধিত থাকোঁতে সাক্ষাৎ ভগৱন্তক দৰ্শনো পাইছিলে, অথচ তেওঁ উগুল থুগুল আছিলে। সেইবাবে তেখেতৰ কাষলৈ এদিন অধুমুখে বদৰিকাশ্ৰমত বহি থাকোঁতে নাৰদ আহিছিল আৰু তেওঁ সেই ব্যাসদেৱৰ